বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আকৰি আছিল মোৰ জেঠাই কিন্তু বৰ মৰমীয়াল আছিল তুমি ভাল মানুহ হ'ব লাগিব ককা জেঠাইৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে প্ৰীতম ক কি খবৰ তোৰ তেনেকৈ কিয় কৈছ হা তোকনো মই পাহৰিব পাৰিমনে মোৰ আটাইতকৈ বেয়া সময়খিনিত তই লগত আছিলি তোৰ এইখিনি হেল্প মই কেতিয়াও নাপাহৰোঁ ক'ত আছ তই এতিয়া হয় নেকি দে লগ পাম তেনেহ'লে কথা আছে বহুত কথা পাতিবলগীয়া আছে ক টেনশ্যন নল'বি চব ঠিকে আছে আকৌ বেয়া হোৱাৰ সুযোগ নিদিওঁ মই এতিয়া হ'ব দে মই ৰেডি হওঁ অফিচলৈ বাই তাৰমানে হেপী এণ্ডিং একেবাৰে চিনেমা টাইপ হয়তো তেনেকুৱাই এখন চিনেমাতকৈ কোনো গুণেই কম নহয় তেনেহ'লে মই এতিয়া কি ভাবিম ছাৰ আপুনি বাৰু সুখী নে এটা ফালৰ পৰা বাপ আৰু ছায়াক লৈ মই অৱশ্যে সুখী সিহঁতহালে বহুত কষ্ট পালে জীৱনত আৰু এতিয়া এখন সুখৰ সংসাৰ পাতি দুয়োটাই বাস কৰি আছে কিন্তু কিৰণ আৰু বান্ধক হেৰুৱাই মোৰ মনে বৰ কষ্ট পাইছে বৰ কষ্ট পাইছো কিৰণ জেঠাইৰ কথা বাৰু জানিছিলোঁ কিন্তু আপোনাৰ বান্ধৰ এখন সুখৰ সংসাৰ য'ত দুখবিলাকৰ কোনো স্থান নাই তেনে এখন সুখৰ সংসাৰৰ সন্ধানত কত হাবাথুৰি খালো মই মনত অযুত সাহস গোটাই আৰম্ভ কৰিলোঁ আকৌ এটি নতুন জীৱনৰ হয়তো এবাৰ মোৰ নিজৰ বাবে নহ'লেও মোৰ ভৱিষ্যতটোৰ বাবে সময়ৰ সোঁতত বহুখিনি সলনি হ'ল এই সকলোবোৰৰ পাছতো কোনোবাখিনিত যে মই আগৰ ছায়াজনীকে বিচাৰি ফুৰোঁ এৰি অহা মোৰ ভাল লগা সময়খিনি বিচাৰি ফুৰোঁ হয়তো আমি বিচৰা সকলো বস্তু সুলভ নহয় কেতিয়াবা আমি সলনি কৰিব লাগে নিজক সলনি কৰিবলৈ চেষ্টা কৰিছোঁ মই আৰু তাৰ সমানে তেওঁ পাৰ হৈ যোৱা সময়বোৰ আমি ধৰি ৰাখিব নোৱাৰোঁ তথাপিও আমি সকলোবোৰ শুধৰাই জীৱন বাটত আগুৱাই যাব লাগিব নিজকে বৰ দুৰ্বল অনুভৱ কৰিছোঁ বৰ মৰমেৰে সজা বালিঘৰটো যেন বাৰে বাৰে ভাঙি গৈছে তুমি ভাগি পৰিলে নহ'ব মই তোমাক ভালদৰে বুজো তুমি হাৰি যাব নোৱাৰা আগতকৈ অধিক শক্তিশালী হয় নিজকে প্ৰমাণ কৰা তুমি ভগৱানে ইমান কিয় পৰীক্ষা লৈছে মোৰ এনে লাগে যেন পৃথিৱীৰ সমস্ত শক্তি প্ৰয়োগ কৰি মোক হৰুৱাবলৈ উঠি পৰি লাগিছে সকলো কিমান নিজকে স্থিৰ কৰিম আৰু
ময়োতো তেজমঙহৰ মানুহে। তোমাৰ যন্ত্ৰণাখিনি মই বুজিব পাৰিছোঁ। তুমি ভাবাচোন, ময়ো জীৱনটোত কিমান কি সহিব লগা হৈছে। কি নাছিল মোৰ, সুখী হ'ব পৰা আটাইখিনিয়ে পাইছিলোঁ, কিন্তু এটা মুহূৰ্তই মোৰ পৰা সকলো কাঢ়ি লৈ গুচি গ'ল। তোমাৰ আৰু মোৰ জীৱনটো একেই ছায়া, পাৰ্থক্য এটাই মাত্ৰ, এই সকলোবোৰ মোৰ প্ৰাপ্য আৰু তুমি এইবোৰৰ বাবে বাধ্য। আপোনজনক হেৰুৱা বেদনা কিমান, সেয়া চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। সকলো আঁতৰি গ'লেই যেতিয়া বাকী থকা এই মৰমখিনি লৈয়ে জীয়াই থাকিব লাগিব। তুমি অকলে নহয়, তোমাৰ লগত ময়ো আছো। মোক কি এনেকৈ এৰি যাব বিচাৰিছা নেকি তুমি? তুমি আঁতৰি গ'লে মোৰ কি হ'ব এবাৰ ভাবি চাইছানে? আমাৰ আহিবলগীয়া সন্তানটিৰ ভৱিষ্যতৰ কথা ভাবা। সন্তানটোৱে যাতে একো অভাৱ অনুভৱ নকৰে, তাৰ বাবে আমি সাজু হ'ব লাগিব ন? আকৌ এবাৰ দুখ পাবলৈ নিবিচাৰোঁ মই। প্ৰতিশ্ৰুতি দিছোঁ মই তোমাক, আকৌ এবাৰ দুখ নিদিওঁ তোমাক। আজীৱন নিজৰ কৰি ৰাখিম। আমি এখন সুখৰ সংসাৰ গঢ়িম, য'ত দুখবোৰে কেতিয়াও স্থান নাপায়। বহুত যুঁজিলে সি, বহুবাৰ পৰিয়ালৰ মৰমে বান্ধক মৃত্যুৰ মুখৰ পৰা উভতাই আনিছিল, কিন্তু শেষত হাৰ মানি দিলে। ছায়া আৰু বাপক এখন সুখৰ সংসাৰ পাতি দি বান্ধৱে সন্তুষ্টি মনেৰে এই সংসাৰৰ পৰা বিদায় ললে। আপুনি এতিয়া তালৈ নাযায় নেকি? বান্ধৰ মৃত্যুৰ পিছত সেইখন ঘৰলৈ যাবলৈ মনে নকয়ও। ঘৰখনলৈ গলে বান্ধৰ সৈতে থকা স্মৃতিবোৰে মোৰ বুকুখনত খুন্দা মাৰি ধৰে। তথাপিও মই সিহঁতহালক ইয়াৰ পৰাই আশীৰ্বাদ কৰোঁ। সিহঁত ভালে থাকক, সুখেৰে থাকক। এতিয়া মোৰ দেহাও পৰিছে বুজিছ। আগৰ দৰে গাত এতিয়া জোৰ নাই নহয়। আপুনি তেনেকৈ ক'লে হ'বনে? আগতে দেখোন আপুনিয়ে সেই স্বাস্থ্যৰ কথা মোক বৰকৈ কৈ আছিলে, এতিয়া আকৌ আপুনি নিজে তেনেকৈ কৈছে। সময় বুজিছ, সময়ে সকলো সলনি কৰি দিয়ে। আচ্ছা, তই বান্ধৰ ঘৰটো চিনি পাও নহয়? পাওঁ। কিয়? তই এটা কাম কৰিবিচোন, এইখন বাপৰ হাতত দি আহিবিচোন। হ'ব বাৰু, কিন্তু কি আছে ইয়াত? বান্ধৰ জীৱনৰ সেই সময়ৰ সম্পত্তি। পৰিস্থিতি সকলো ঠিক হলে বাপৰ হাতত এইখন দিবলৈ বান্ধৱে মোক দহাই দহাই কৈ গৈছিল। মই ভাবিছো এতিয়াই সঠিক সময় আহি পৰিছে এইখন দিয়াৰ। তই পাৰিবি নহয়? পাৰিম, দিয়ক। এইখন দি দিবি। এটা কাম কৰো, মই এতিয়া গৈ থাকো। ঘৰলৈ গৈ কাম এটা আছে আৰু বান্ধ ঘৰলৈ যাব লাগিব আপোনাৰ। ঠিক আছে, আহিছো। যা। বান্ধ। বাহ, আজি তোমাৰ মুখখন বেছ উজ্জ্বল দেখিছোহে বান্ধ। তাকেই, লাহে লাহে সকলো ঠিক হ'ব গৈ আছে। ঘৰখনত যেন ৰিণিকি অকমান পোহৰ আহিব ধৰিছে। ঠিকেই কৈছা। নাতি সন্তানৰ মুখ দেখিবা, এয়া কম ভাগ্যনে তোমাৰ? কিয়, তোমাৰ চকু পৰিছে নেকি? কি কথা কোৱাহে? চকু কিয় পৰিব? এইখন কি মোৰ ঘৰ নহয়? একজেক্টলি। তোমাৰ সুখখিনিৰে কি আধা মই ল'ব নোৱাৰিম? আজি কিৰণ জীয়াই থাকিলে কম সুখী হলহেঁতেন নে? এৰা, কিন্তু এটা কথা বুজিছা, বাপক মই পৰীক্ষা ল'ব খুজিছো। ছায়া কাষত থাকিলেও সি এনে উপলব্ধি কৰিব লাগিব যেন ছায়া তাৰ পৰা বহুত দূৰত। সি তাইৰ প্ৰয়োজনীয়তাখিনি উপলব্ধি কৰিব লাগিব। ইমান দিনে ছায়াক দিয়া কষ্টখিনি সিও অলপ ভোগ কৰক। তাকেই, বিচৰা মৰমবোৰ মানুহে সহজে পাই গলে তাৰ মূল্য দিব নাজানে মানুহে। এতিয়া বাপক সেই মূল্যখিনি শিকোৱাৰ সময় নে কি কোৱা হে?
আহিলে আহিলোঁ আজি বহুত কাম আছিল জানা নতুন প্ৰজেক্ট এটা আহিছে সেইটো ঠিক ঠাক কৰিলোঁ আগৰ ক্লাইণ্ট কেইজনৰ লগত কথা পাতি কামবোৰ আগবঢ়াবলৈ ক'লোঁ আমাৰ যে কামবোৰ বহুত পিছ পৰিছে জানা সকলোখিনি কৰোঁতে টাইম লাগিব অলপ কৰিব লাগিব আৰু ধৈৰ্য ধৰি কামবোৰ কৰি যাওক সকলো হৈ যাব আপুনি পাৰিব পাৰিম বুজিছা নোৱাৰিলেও শিকাই বুজাই দিবলৈ তুমি আছা নহয় আমাৰ পুতলাজনী ক'ত তাই শুইছে অঁ আমনি কৰি আছিল সেইকাৰণে শুৱাই দিলোঁ ভালেই কৰিলা দিয়া কোন আহিল আকৌ ৰ'ব মই চাই আহিছোঁ যোৱা বৌ ভালে আছেনে অঁ আছোঁ চিনি পাইছেনে মোক মই জয়প্ৰকাশ ছাৰৰ চেম্বাৰত যে কাম কৰোঁ অঁ পাইছোঁ আহক ভিতৰলৈ নাই নালাগে দিয়ক বেলেগ এটা কাম আছে জয়প্ৰকাশ ছাৰে এই চিঠিখন দি পঠিয়াইছে বিবেক দাক দিবলৈ কৈছে ঠিক আছে দিয়ক চাহ একাপ খাই যাওক আহক আজি নাখাওঁ পাছত কেতিয়াবা আহিম কাম অলপ আছে মোৰ ডাক্তৰ ককা ভালে আছেনে আছে অলপ অসুস্থ বাৰু আহিব তেওঁ ঠিক আছে এখন আপোনালৈ দিছে কোনে দিলে ডাক্তৰ ককাৰ চেম্বাৰৰ ল'ৰাজনে দি থৈ গৈছে ককাই হেনো আপোনাক দিব দিছে অঁ ডাক্তৰ ককাই দি পঠাইছে কি দিছে আকৌ মোক ফোনো কৰা নাই তেওঁ বুকুৰ অজস্ৰ মৰম আৰু আবেগেৰে তোলৈ বুলি এই চিঠিখন লিখিলোঁ ককাৰ চিঠি কম বুলি বহু কথাই ৰৈ গ'ল ক'বলৈ হয়তো সঠিক সময়ৰ সন্ধানত আজিও ৰৈ থাকিলোঁ তোক মই বহুত ভাল পাওঁ বাপ বহুবাৰ উজটি খালি তাৰ বাবে হয়তো তোক খঙো কৰিছিলোঁ সেয়া তোক সৎ পথলৈ উভতাই অনাৰ বাবেহে কৰিছিলোঁ তই মোক ভুল নুবুজিবি মই তোৰ সদায় ভাল হোৱাটোৱেই কামনা কৰোঁ এখন সুখৰ সংসাৰেৰে এটা সুখী জীৱন পাৰ কৰ তই ছায়া বৰ ভাল ছোৱালী তোমাৰ কথা কৈছে ককাই ছায়া ভাল ছোৱালী তাই মোৰ পচন্দৰ বেয়া হ'ব নোৱাৰে তাইক কষ্ট নিদিবি তই নাতিনীজনীকো ভাল শিক্ষা দিবি আৰু তই দায়িত্ববোৰ লৈছ যেতিয়া ভালদৰে মূৰ পাতি লৈ কাম কৰিবি জীৱনটোত হেজাৰ প্ৰত্যাহ্বান পাবি দুৰ্গৰ দৰে থিয় হৈ থাকিব লাগিব তই এয়া তোৰ সময় বাপ নিজৰ মতে চলিবি মাথো সৎ পথেৰে সুখৰ সময়কণ একেলগে কটোৱাৰ বৰ আশা কৰিছিলোঁ কিন্তু এয়াই হয়তো বিধাতাৰ লিখন তহঁতৰ সৈতে মই আৰু আগুৱাই যাব নোৱাৰিলোঁ ভালে থাক বাপ ভালে থাক তহঁত মোৰ আশীৰ্বাদ মোৰ মৰম সদায় তহঁতলৈ থাকিব ককাই চিঠি এতিয়া পাইছো মই বহুত ভাল পাইছিলে ককাই মই তাক বহুত কষ্ট দিলো সংঘাত অবিহনে যেন জীৱনটোৱে আধৰুৱা মৰম ভালপোৱা আবেগ অভিমানেৰেই যেন সম্পূৰ্ণ হয় এটি সম্পৰ্কৰ তেনে এটি সম্পৰ্কৰেই নাম বিবেক ছায়া এফালে যদি একান্ত ধৈৰ্য আনফালে অজস্ৰ ভালপোৱা মৰম চেনেহৰ এনাজৰীডালত ধৰি
এখন সপোনৰ পৃথিৱী সাজিলে বিবেক ছায়াই, য'ত কেতিয়াও স্থান নাপায় দুখ আৰু প্ৰতাৰণাই। জীৱন বাটত আমি অজস্ৰ মুখৰ সৈতে চিনাকি হওঁ, কিছু চিনাকি, কিছু অচিনাকি। মনৰ মাজত স্থান লোৱা তেনে কিছু চিনাকি মানুহেই নাম লয় চিনাকি মোৰ মনৰ মানুহ। চিনাকি